হিতেশ দেৱ শৰ্মা নামৰ এজন লোকে সাংবাদিকক ভাবুকি প্ৰদান কৰিলে সাংবাদিকৰ সন্তানকো এক প্ৰকাৰ হত্যাৰ ভাবুকি প্ৰদান কৰিছে তাৰ পিছত এজাহাৰ দিয়াৰ পৰৱৰ্তী সময়ত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই সেই হিতেশ দেৱ শৰ্মাক হিতেশ দেৱ শৰ্মা কোন আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত হিতেশ দেৱ শৰ্মা হৈছে সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে হিন্দুত্ববাদৰ পোষকতা কৰে আৰু শেহতীয়াভাৱে হিন্দুত্ববাদৰ পোষকতা কৰাৰ বাবে হিতেশ দেৱ শৰ্মাক একো নকৰে নেকি বিজেপিয়ে এই প্ৰশ্নটো আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যেতিয়া সোধা হৈছিল হিতেশ দেৱ শৰ্মা সন্দৰ্ভত সাংবাদিকক ভাবুকি দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয়টো সম্পূৰ্ণভাৱে আওকাণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ল মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছো ভাবাটো একো নাই ক্লাছ 5 ৰ ষ্টুডেণ্টে কি ভাবিব পাৰে কি হ'ল সমাধান হ'ল নে নাই কিন্তু দুইটা কথা বাৰুতে মোৰ লাগিলে বহুত দিনীয়া পুৰণা চিনাকি সাংবাদিক হিচাপে চিনি পাইছে এইটো চিনাকিটো বহুত দিনীয়া পুৰণা সন্তান কি দুইটাৰ দুদিন পিছত আকৌ বন্ধু হৈ যাব যিটো কথাৰ মই সুৰ দেখিলোঁ সেইটোতো তাত ৭০টোৰ চিন নাই কাৰণ তইতো বাবা ফোনটো থৈ কৈছ আকৌ এবাৰ ফোন কৰিম পিছত কৰিলি নে নাই ৰাণাও এটা বস্তু হয় কেছটোতো মই ল'ব পাৰোঁ কিন্তু আকৌ কম্প্ৰমাইজ কৰি নিদিলে হ'ল আৰু বন্ধু আছিলে নাই কওক একেটা সময়তে গৌৰৱ গগৈয়েও এই বিষয়টো সন্দৰ্ভত সাংবাদিকৰ বাবে সাংবাদিকক ভাবুকি দিয়া বিষয়টো সন্দৰ্ভত মন্তব্য কৰিছে আৰু এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে যোৱাকালি অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাৰ ওপৰত যি অশ্লীল অপমানজনক নিন্দনীয় সম্পূৰ্ণভাৱে অবৈধ ক্ৰিমিনেল কামবোৰ কৰা গ'ল এই সম্পৰ্কত গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াই যিদৰে এজন সাংবাদিকৰ ৮ বছৰীয়া সন্তানক আক্ৰমণ ভাবুকি দিবলৈ বিচাৰিছে গৃহ বিভাগ কি কৰিব মই জানিবলৈ বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিব মই জানিবলৈ বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়াক লগ পাইছে শুভেচ্ছা থাকি লগ পাম একো আপত্তি নাই কিন্তু যেতিয়া সাংবাদিকৰ ওপৰত এনেদৰে যেতিয়া ক্ৰিমিনেল এটা থ্ৰেট দিয়া গৈছে মুখ্যমন্ত্ৰীয়ে কি কৰিব মই জানিবলৈ বিচাৰোঁ আমিতো গৰিহণা দিছোঁ আমি স্পষ্টীকৰণ বিচাৰোঁ আমি একশ্যন লোৱাটো বিচাৰোঁ আৰু এই গোটেই যে সাংবাদিকৰ ওপৰত এনেধৰণৰ ভাবুকি দিয়া এই গোটেই পৰম্পৰাই সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ যদি মুখ্যমন্ত্ৰী হয় এই সাংবাদিক এইটোতো সাংবাদিক নহয় ইয়াৰ ইটো আছে ইটো আছে তেওঁ যদি সাংবাদিকে প্ৰশ্ন কৰিলে সাংবাদিকক জেললৈ পঠায় তেওঁ মন্ত্ৰী যদি সংবাদমেলক কয় যে মই সাংবাদিকৰ উত্তৰ নিদিওঁ তলৰ মানুহ তেওঁ যদি আনজন ঘনিষ্ঠ মানুহে মন্ত্ৰীয়ে যদি ফোন কৰি ভাবুকি দিয়ে আৰু তেওঁলোকৰ ওপৰত একো নহয় সাংবাদিকসকলৰ ওপৰত তেওঁলোকৰ কৰ্মীখিনি পিটন দিয়ে মাৰপিট কৰে যেতিয়া তেওঁলোকে নিমাত থাকে তেওঁ নিশ্চয় তেখেতৰ লগত ঘনিষ্ঠ হৈ থকা প্ৰতিগৰাকী ব্যক্তি ভাবে যে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভাল মই সাংবাদিকজনক যি টি ক'ব পাৰোঁ মোৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাযাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত